ঠিক আছে আৰু এই যিটা সাবজেক্ট থাকিব সার্ভিস থাকিব 12টা সার্ভিস থাকিব 12টা সার্ভিসৰ ভিতৰত কি আছে হেডকোয়ার্টার সার্ভিস ফার্স্ট আহিল হেডকোয়ার্টার সার্ভিস তাৰপিছত আহিল ওয়ার্ডেন সার্ভিস হেডকোয়ার্টার সার্ভিস ডাইরেক্টর জেনারেল সিভিল ডিফেন্স আর কমান্ডেন্ট জেনারেল হোম গার্ডস বেলতলা গুৱাহাটী ইজ এ স্টেটৰ তেওঁলোকৰ ডে টু ডে টাইম টু টাইম তেওঁলোকে কি ইনস্ট্রাকশন গভর্নমেন্টৰ পৰা দিল্লীৰ পৰা পাই থাকে তেওঁলোকে সেইখিনি ডিপাৰ্টমেন্টক জনায় যি 14খন আমাৰ সিভিল ডিফেন্স টাউন আছে তেওঁলোকে জনায় যে ইয়াত এইটো কৰিবা ইয়াত অমুক হৈছে অমুক কৰিবা ল'ৰা ছোৱালীক ট্ৰেইনিং দিয়া অমুক কৰক যি আছে যি ইনস্ট্রাকশন পাব লাগে আমালৈ দি তাৰপিছত ওয়ার্ডেন সার্ভিস ওয়ার্ডেন সার্ভিসত কেনেকুৱা হ'ব এই ডিস্ট্রিক্টখনৰ প্ৰত্যেকটা এলেকাৰ ভিতৰত যিখন আমাৰ সার্কুল আছে কেইটা আছে ইয়াত সার্কুল লখিমপুৰত সার্কুল কেইটা কেমন করব 8টা সার্কুল এসিও বন্ধ করছুন সাইটা সার্ভিস কেটা ধরবে বলে সাইটা হ্যাঁ সাইটা সাইটা বেশি তো জানি বলে সার্ভিস যেটা থাকে এই সার্কুল কেটা লক্ষ্মীপুর না জানেন সাতটা সার্কুলের আগে সবতে দিগান কি খবর হেডকোয়ার্টার সার্ভিস এই ওয়ার্ডেন সার্ভিস এই সার্কুলবিলাকৰ আন্ডাৰত একোজন সার্কুলৰ আগত আন্ডাৰত যিবিলাক ওয়ার্ড থাকিব সার্কুলৰ ভিতৰত ওয়ার্ড থাকে না নাথাকে লখিমপুৰত আছে টাউনখনত মিউনিচিপালিটি বোর্ড বাকীবিলাকত নাই মিউনিচিপালিটি বোর্ড যিবিলাক থাকিব তাতে এই ওয়ার্ডৰ আন্ডাৰত এজন ওয়ার্ডেন থাকে মানে এইবিলাক আমি সিলেক্ট কৰো কনসার্নিং কৰো তেওঁলোকৰ লগত যে তোমালোকে নিজৰ এৰিয়াৰ বিষয়ে আমাক জনাবা তেওঁলোকে আমাৰ লগত কনসার্নিং থাকে গাঁও বুঢ়াবিলাক এইটো ওয়ার্ডেন সার্ভিস তাৰপিছত ৰেস্কিউ সার্ভিস সেই ওয়ার্ডেনজনে তেওঁৰ এৰিয়াত তেওঁ সহায় কৰিবৰ কাৰণে একোটা 10 দিনীয়া এটা ৰেস্কিউ সার্ভিস গঠন কৰে
ৰেস্কিউ কৰিবৰ কাৰণে যিখিনি মানুহ গাঁৱৰ মানুহখিনি সহায় কৰিবৰ কাৰণে কিবা হ'ল কাৰোবাৰ কিবা অসুবিধা হ'ল ৰাতি বিয়লি ক'ৰবাত লৈ যাব লগা হ'ল সকলো দিব লগা হ'ল সেই যে 10জন ল'ৰা বা 10জন মানুহে যি সহায় কৰিব সেইটোৱে হৈছে তেওঁ ৰেস্কিউ চাৰ্ভিচ তেওঁৱে সহায় কৰিব সেইখিনি তেওঁ প্ৰথম কৰিব সেই চব উইলিংলি তোমাক মাতিলে এই যে আছো অমুক আছো অমুক আছো এই যে উইলিংলি আহিব নাই নাহাগত আহিব নেকি তেওঁ মই আহোঁ সেই যে ৱাৰ্ডেনৰ আমি যেতিয়া ৱাৰ্ডেনক ক'ম যে ৱাৰ্ডেন তুমি তোমাৰ এৰিয়াৰ পৰা 10জন মানুহৰ নাম দিয়াচোন আমাক তেওঁ সেইকেইজনৰ নাম দি যিজনে তেওঁক সহায় কৰি থাকে যিকেইজনী ছোৱালীয়ে যিকেইজনী মাইকী মানুহে তেওঁক সহায় কৰি থাকে ৱাৰ্ডেনজনক সেইকেইজন আহিব হ'ল তাৰপিছত কেজুৱেলিটি ছাৰ্ভিচত সেই গাঁওখনত কেনেকুৱা ধৰণৰ সুবিধা তেওঁলোকে কৰিব সেই গাঁওজন এই ৱাৰ্ডেনজনে সে মেডিকেল অথৰিটিক মাতি আনিব ভেটেনাৰী ডিপাৰ্টমেণ্টক মাতিব গাই গৰু এইবিলাকৰ বেমাৰ আজাৰৰ বিষয়ে তেওঁ চিন্তা চৰ্চা কৰিব গাঁওখনত ডাক্তৰ বা মেডিচিন বা যি কৰিব লাগে যি আমাৰ চুৱেইন ফ্লু হয় কিবা বাৰ্ড ফ্লু হয় কিবা হয় কিবা হয় নহয় এতিয়া তোমালোকো লাগি যাব কামত গাঁৱৰ ৰাস্তাৰ কাষত অপৰিষ্কাৰভাৱে গাহৰি কাটিছে গাহৰি কাটাটো বেছি মই দেখিছোঁ গাহৰি কাটাটো বেছি মাংস কাটি থৈ দিব ওলোমাই থৈ দিয়ে ৰাস্তাৰ কাষতে সেইবিলাক তোমালোকে পৰিষ্কাৰ কৰিবলৈ ক'ব নহয় কাজিয়া নহয় এই তই গাহৰি দি কাটি যাওঁ অলপ ঢাকি ঢুকি থৈ দিয় কাপোৰেদি প্লাষ্টিকেৰে ঢাকি ঢুকি থৈ দিবি নহ'বা বেমাৰ আজাৰ লাগি যাব আমাৰ গাঁৱৰে মানুহক খাই পেলাই বেমাৰ হ'ব তইতো পইচাকেইটা পাই যাবি কিন্তু বেমাৰ আজাৰটো ঘৰৰ মানুহ হ'ব মোৰ ঘৰৰ মানুহ হ'ব এনেকুৱাবিলাক কথা এই মুৰ্গীটো চেলাই পেলাই থৈ দিছ ব্ৰইলাৰ চেলাই পেলাই থৈ দিয়ে লগে লগেতো মাৰি নিদিয়ে আৰু চেলাই পেলাই থৈ দিয়ে এইকেইটা ঢাকি ঢুকি থৈ দিবি বা আইনাৰ বক্সৰ ভিতৰত তুমি ভাল হ'ব যাতে আমাৰ মানুহে খাই পেলাই বেমাৰ আজাৰ নহয় এনেকুৱাবিলাক কথা সদায় সেইবিলাক চিন্তা কৰিব কোনোবাই গাখীৰ বিক্ৰী কৰে বা কোনোবাই কিবা কৰে তাৰ সেই বস্তুখিনি ভাল হৈছে নে ঠিকে থাকে আছে নে নাই সেইটো আদৰ এটা আদৰ হ'ব তুমি তাক শিকাবা শিক্ষা দিবা কিন্তু কি তেওঁক এটা এৱাৰনেছ যে এনেকৈ কৰিবি শুনিবলৈ বেয়া হয় আৰু মই শুনিবলৈ পাইছোঁ গাঁৱে গাঁৱে বোলে এনেই ভয় খোৱা গাঁৱে গাঁৱে বোলে পৰীক্ষা কৰিবলৈ আহিব এই চাৰিফালে বেমাৰ হৈছে যে তেতিয়া বোলে গাঁৱে গাঁৱে পৰীক্ষা কৰিব লাগিব চববিলাকত সেইকাৰণে খবৰটো থৈ দিম মই শুনিছোঁ মই টাউনতে শুনি আহিছোঁ ভয় খুৱাইছোঁ আৰু ভয় খুৱাব যাওঁতে এইটো চাবা যে তোমাৰ লাভটো বেছি থাকে যাতে সি তোমাৰ কথাটো শুনে এনেকুৱা নহয় যে সি ভয় কৰা তই ক'ত শুনিলি এইবিলাক কাজিয়া লাগি যাব কিছুমান থাকে তই ক'ত শুনিছিলি কি কথা কি কথা মইতো ক'তো শুনা নাই মেজাজ থাকে ন কিছুমান তেনেকুৱাবিলাক কথা সেইবিলাক কামত নিয়োজিত হ'ব অপৰিষ্কাৰ থকা বস্তু এভইড কৰি চলিব কাৰণ পৰিষ্কাৰটো তোমালোকৰ দিয়া নিব কেজুৱেলিটি ছাৰ্ভিচ তুমি মেডিকেল অথৰিটিক মাতিলা তাতে গাঁওখনত কিবা কি শিকালা কোনোবাই কিবা বেমাৰ হৈছে অজস্ৰ কিবা বেমাৰ হৈছে এতিয়া বানপানী যোৱাৰ পিছত বেমাৰ হয় বানপানী যোৱাৰ পিছত বেমাৰ হয় বিশেষকৈ ডায়েৰিয়া হয় ডায়েৰিয়া বেছি হয় এতিয়া অপৰিষ্কাৰভাৱে খাব কাৰণ ৰিলিফ পাৰ্টিয়ে ৰিলিফ দিবই ফটোখন ল'বৰ কাৰণে আমাৰ মোৰ ফটো লৈছে নাই ৰিলিফ পাৰ্টিয়ে ৰিলিফ দিবৰ কাৰণে কৰিব কামটো সি কি বস্তু দিছে কেতিয়াৰ বস্তু দিছে এইটো নহয় সেই বস্তুটো চাব লাগিব তোমালোকে কেতিয়াৰ বস্তু দিছা দালি চাউল কিবা যে দিছা কেনেকুৱা ধৰণৰ তাৰ কোৱালিটিটো কেনেকুৱা এইবিলাক লক্ষ্য কৰিব এইবিলাক নাই এইবিলাক নিদিবা দিয়া ভাল বস্তু দিয়া খোৱা বুজিবি নহয় বিস্কুট দিছে পেকেটৰ বিস্কুট কি মাৰোৱাৰী তাৰ পৰা কিনি আনিছে মাৰোৱাৰীটো তাক এনেই দিয়া নাই ঠিক জানি ইমান লৈছে মাল লওঁতে দোকানৰ যিটো বস্তু আছে এটা আছে আমাৰ কাৰ্টুন অলপ পুৰণা হৈছে তুমি দিব পাৰিবি লৈ যাব পাৰিবি দি দিব পাৰিবি বেয়া হৈ নাযায় কিন্তু ক'ব তাৰ মালটো যাবলৈ কিন্তু তুমি চাব লাগিব তোমালোকৰ পৰীক্ষাটো যিহেতু এক্সপায়াৰী ডেট হৈছে নেকি ডাক্তৰে বেজি দিব বা ঔষধ খুৱাব এক্সপায়াৰী ডেট হৈছে নেকি ঔষধটো এইবিলাক
এই যে তোমালোকে ৰিলিফ চাৰ্ভিচৰ তেতিয়া তোমালোকৰ গাঁৱৰ ভিতৰত প্ৰত্যেকজনে সেইটো আগবাঢ়ি যাব লাগিব তোমাক তাৰপিছত আহিল ট্ৰেইনিং চাৰ্ভিচ এই যে ট্ৰেইনিং এই যে কথাখিনি তোমালোকৰ আগত কৈছে কিবা এটা ভাল উন্নতৰ পৰা তাৰমানে এই যে ট্ৰেইনিং আমি 20 টাইমত আছো আমি যুদ্ধ বিকল্প হোৱা নাই আমি 20 টাইমত আমি এই 24 জনকে পাইছো দিয়াচোন এই 24 জনে শিকা 24 জনৰ পৰা আৰু 24 জনলৈ যাব 24 জনে 24 জনক টানিব আৰু 24 জনক টানিব এনেকৈ আগবাঢ়ি যাব বস্তুবিলাক কথাবিলাক তাৰপিছত ট্ৰেইনিং চাৰ্ভিচ ট্ৰেইনিং লৈছো আমাক ট্ৰেইনিং ল'বলৈ দিছে চেণ্টাৰৰ পৰা অৰ্ডাৰ দিছে 20 টাইমত ট্ৰেইনিং লোৱা ভলণ্টিয়াৰ এনগেজ কৰা ভলণ্টিয়াৰ এনগেজ মানে কি তোমালোকৰ থ্ৰুৱেদি যাতে এইটো ৰিফৰ্ম হয় বেছি ডাঙৰ হয় সেইখিনি কৰিব দিছে আমাক ট্ৰেইনিং চাৰ্ভিচ হ'ল তাৰপিছত আহিল ছাপ্লাই চাৰ্ভিচ ছাপ্লাইবিলাক কেনেকুৱা হ'ব কোনে কি বস্তু ছাপ্লাই দিছা ক'ৰ পৰা দিছে ৰিলিফৰ সময়ত বস্তু ছাপ্লাই দিছে ধাম লোক আমি ৰিলিফ দিব আহিছোঁ ৰ'বা তেতিয়া ৰিলিফ দিব আহিছা চিষ্টেমেটিকলি যে গাঁৱৰ মানুহে তহঁতে ভালদৰে লুবি কিমান কৰি দিবা তোমালোকে বস্তু চাউল কিমান দিবা দালি কিমান দিবা মিঠাতেল কেনেকুৱা দিবা চব চেক কৰি এনেই বোলে গাঁওখনৰ ডেকা ল'ৰা হৈ পেলাই আৰু মোবাইলটো চাবলৈ সময় নকটাব তোমালোকক কৈছোঁ চবতে আগবাঢ়ি যাব ৰ'বা আমি চিভিল ডিফেন্সৰ হয় তোমাক বাধা দিব নোৱাৰা চিভিল ডিফেন্স দিব লাগিব আমাৰ চিভিল ডিফেন্সৰ মই চিভিল ডিফেন্সৰ ভলণ্টিয়াৰ হয় মই এনেকৈ নহ'ব আমি 4 জনে আছোঁ আমি সহায় কৰি দিওঁ তেওঁলোকে এনেকুৱা আছিলোঁ আমি 4টাই সহায় কৰোঁ সিহঁতক সহায় কৰি দিওঁ আপোনালোকক আমি সহায় কৰি দিওঁ আমাৰ গাঁৱৰ মানুহখিনি দিয়াৰ কাৰণে আপোনালোকক আমি সহায় কৰি দিওঁ আপোনালোকৰ কোৱালিটিটো চাওঁ বস্তুৰ কোৱালিটি চাওঁ নাই নহ'ব পলিটিকেল প্ৰেছাৰ যেনেকুৱা নহওক নাই নহ'ব আপোনালোকে এইটো বস্তু নিদিব আমি দেখিছোঁ যে এইটো বেয়া আছে আমি কমপ্লেইন কৰি দিম এনেকুৱা ধৰণৰ বস্তু কাজিয়া সৃষ্টি হ'ব নালাগে কিন্তু তুমি তোমাৰ ডিফেন্সটো থাকিব লাগিব এই যে চিভিল ডিফেন্স তোমাক ডিফেন্সটো দিয়া হৈছে ছাপ্লাই চাৰ্ভিচ তাৰপিছত আহিল চেল্ফ হেল্প চাৰ্ভিচ ৱেলফেয়াৰ চাৰ্ভিচ ৱেলফেয়াৰ গাঁওখনত পানী চানী কিবা বেয়া হৈছে বানপানীৰ টাইম দমকল চমকল বেয়া হৈছে পানী খাবলৈ পানী নাই পানীৰ ব্যৱস্থা কৰা ৱেলফেয়াৰ চাৰ্ভিচ কাৰোবাৰ ঘৰ ভাঙি গৈছে তাক ঠিক ঠাক কৰি দিয়া মেৰামতি কৰি দিয়া যিখিনি সহায় হয় তোমাক ৱেলফেয়াৰ চাৰ্ভিচ চেল্ফ চাৰ্ভিচ ক্ৰপ ডিছপ'জেল চাৰ্ভিচ গাঁৱৰ এতিয়া গৰু ম'হ ছাগলী মৰিব সেইবিলাক নি পেলাই এটা জেগাত বেলেগ এটা দূৰ জেগাত যাতে তাক পুতি দিব পাৰোঁ আমি সেইখিনি সহায় কৰিব পাৰোঁ যাতে তাৰ ওপৰত বেয়া বীজাণুবিলাক বা কুকুৰ মেকুৰীয়ে খালি খাই আনি পেলাই তাক তৈয়াৰ নকৰে যাতে তাৰ বেয়া দুৰ্গন্ধ এটাই আমাক যাতে বেছি বেমাৰী কৰি নোলায় এনেকুৱাবিলাক এনেকৈ 12টা সেৱা চাৰ্ভিচেছ লগত আমি মিলি জুলি কাম কৰোঁ তেওঁলোকে তেওঁলোকৰ ভাৱে কাম কৰে আমি তেওঁলোকক ক'ব লগা একো নাই তেওঁলোকে যাবই বানপানীৰ সময়তে 12টা চাৰ্ভিচ তেওঁলোকে কাম কৰিব কিন্তু তেওঁলোকে কৰা কামখিনিত আমি অলপ চকু দিব লাগিব কি কৰিছে আজিকালি চবেই নিজৰ জবটো পূৰণ কৰিবলৈ চেষ্টা কৰে ডিউটি কৰি পূৰণ কৰিবলৈ চেষ্টা কৰে ডিউটি তাক পঠাইছে যা তই দি গৈ বস্তু লৈ যা দে গৈ কিয় ডিউটি কৰিছে কি নাচায় যে তাৰ নিচিনা সিটো পকা ঘৰত টাউনৰ পকা ঘৰত আছে বৰিঙৰ পানী খাইছে সেই গাঁওখনত যেতিয়া যায় ইছ এই তহঁত থাকিব এনেকুৱা কথা কয় আমি কোনো কয় কিন্তু আমিও বহুত কথা শুনিব তেনেকুৱাবিলাক পৰিৱেশত গুচি যায় কি সেইবিলাক চিন্তা নকৰে যে গাঁৱৰ মানুহে চাব তাৰ মানৱীয়তাটো যে নাহে যে মইতো ৰিলিফ দিব আহিছোঁ মই ৰিলিফৰ বস্তুখিনি যাতে সকলোৱে হ'ব পাৰে এনেকুৱাবিলাক কথা কিছুমান থাকে সেইবিলাক তোমালোকে যে চিভিল ডিফেন্স জেনেৰেল অৰ্গেনাইজেশ্যন অফ চিভিল ডিফেন্স মানে চেণ্ট্ৰেল লেভেল চিভিল ডিফেন্স চাৰ্ভিচ এণ্ড দেয়াৰ ফাংচনছ তেওঁলোকে সেইভাৱে এই 12টা চাৰ্ভিছে সেইভাৱে কামখিনি কৰে ইজ জেনেৰেল ছাবজেক্ট এটা বেছিক অলপ বেছিক নলেজ এটা দিছে তোমালোকক বিফলভাৱে যেতিয়া কৰিবা তেতিয়া এনেকুৱা ধৰণৰ যেতিয়া হেভি ট্ৰেইনিং হ'ব আমাৰ ট্ৰেইনিঙৰ প্ৰচেছটো অলপ বেলেগ ধৰণৰ যাতে এইটোতো এটা বেছিক স্পেচিয়েল বেছিক এটা কৰিব দিছে তোমালোকে কিছু সংখ্যক ভলণ্টিয়াৰক নিয়োগ কৰিব দিছে ল'ব দিছে
আমি কনচাৰ্ণ কৰিছোঁ তোমালোকে ভলণ্টিয়াৰ আনিছা, লৈ আহিছা, নিজেও আহিছা, কৰিখিনি লগত আৰু দুজন তিনিজনক লৈ আহিছা। তেনেকৈ আৰু বাকী আমাৰ ৰেমো ট্ৰেইনিং থাকে কিছুমান, এনুৱেল বেচিক ট্ৰেইনিং থাকে, যিহেতু চৰকাৰৰ ঘৰৰ পৰা এষ্টাব্লিছ হয় বা কৰে তেওঁলোকে, সেইবিলাক ট্ৰেইনিঙো হয়। তেতিয়া পইচা পাতি দিয়ে, আমাৰ চাৰ্ভিং যোনটো পইচা পাতি দিয়ে তেনেকুৱাবিলাক হয়। হ'ব কিবা অসুবিধা?